Hello students, welcome to the official YouTube channel of Moja Class. আমি পঢ়ি আছিলোঁ The Growth of Indian Nationalism, যিটো হৈছে ক্লাছ 9 হিষ্ট্ৰী চেপ্টাৰ 2। ঠিক আছে, তো আমি অলৰেডি ইয়াৰ 3টা লেকচাৰ কমপ্লিট কৰিলোঁ। এইটো হ'ব আমাৰ 4th লেকচাৰ, আৰু এই লেকচাৰটোত আমি বেচিকেলি আমি কি পঢ়িম, ৰোল অফ প্ৰেছ আৰু গ্ৰ'থ অফ পলিটিকেল এছ'চিয়েশ্যন। তো এইকেইটা বস্তু কি হয়? তো এইকেইটা বস্তু হৈছে এইকেইটা কিছুমান ফেক্টৰ্ছ যিহে আমি মেইনলি কি পঢ়িছিলোঁ এই গোটেই চেপ্টাৰটোত আমি বেচিকেলি চবতছে বেছি ইম্পৰ্টেঞ্চ দিছোঁ কি যে ফেক্টৰ্ছ কি ফেক্টৰ্ছে আমাৰ ইণ্ডিয়ান নেশ্যনেলিজিমটো কৰিবলৈ ডেট লেড টু দ্য ইণ্ডিয়ান নেশ্যনেলিজিম। তো অলৰেডি আমি ইয়াৰ 3টা আমি অলৰেডি পঢ়িলোঁ। ঠিক আছে, তো আজি আমি পঢ়িব লাগিব ইণ্ডিয়ান যিটো প্ৰেছ আছে তাৰ কথা কি ৰোল প্লে কৰিলে, আৰু লগতে পলিটিকেল এছ'চিয়েশ্যন সেইটো সময়ত কেনেকৈ পলিটিকেল এছ'চিয়েশ্যন কেনেকৈ গ্ৰ' হৈছিলে। ঠিক আছে, তো আল্টিমেটলি সেই গ্ৰ' হৈ পেলাই কেনেকৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিটো আমাৰ পলিটিকেল পাৰ্টি হয়নে, তো সেই পলিটিকেল পাৰ্টিটো ফৰ্ম হ'বলৈ সক্ষম হ'লগৈ। ঠিক আছে, তো এতিয়া এইখিনি পঢ়িব লওঁতে তোমালোক এটা কথা কওঁ যে তোমালোকে লেকচাৰ ছিৰিজটো চাবা, যেতিয়া চোৱা মানে তো প্ৰথমৰ পৰা চাই আহিবা, মানে যে 1, 2, 3 তো পটককৈ আজি 4টো যদি চাই দিয়া তোমালোকে হয়তো বহুত কথা বুজি নাপাব পাৰা, আৰু যদি মই আগৰ লেকচাৰখিনি যদি আকৌ ৰিপিট কৰোঁ তেতিয়াহ'লে এইটো কি হ'ব, তোমালোকৰ টাইম লয় মানে। ঠিক আছে, তো লেকচাৰখিনি চিৰিয়েলি চাই আহিবা, আৰু যদি লেকচাৰ ছিৰিজটো ভাল পাইছে দেন প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ। অ'কে, তো উইদাউট ৱেষ্টিং এনি টাইম লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ঠিক আছে, তো আমি পঢ়িম এতিয়া ৰোল অফ প্ৰেছ। তো প্ৰেছে কেনেকৈ কাম কৰিছে। ঠিক আছে, প্ৰেছ মানে কি হয়, য'ত তোমাৰ নিউজ পেপাৰ বা যেনেকুৱা আৰ্টিকেল য'ত পাব্লিছ হয়। ঠিক আছে, মেইনলি আমি নিউজ পেপাৰ কথা ইয়াত আমি পঢ়িম। তো একচুৱেলি প্ৰথম আমাৰ নিউজ পেপাৰখন কোনে ষ্টাৰ্ট কৰিছিলে, অবভিয়াছলি দ্য ইউৰোপিয়ানছ। তো ইউৰোপিয়ানছ ৱেৰ দ্য ফাৰ্ষ্ট হু ইন্ট্ৰডিউচ দ্য প্ৰিণ্টিং প্ৰেছ ইন ইণ্ডিয়া। তো প্ৰিণ্টিং প্ৰেছ য'ত তোমাৰ প্ৰেছত য'ত কি হ'ব, তোমাৰ নিউজ পেপাৰ প্ৰিণ্ট হ'ব। ঠিক আছে, তো প্ৰিণ্টিং প্ৰেছটোক তাকে প্ৰিণ্টিং প্ৰেছ বুলি কয়। তো ইউৰোপিয়ানছে ষ্টাৰ্ট কৰিছে হয়নে, বহুতখিনি ভাল বস্তু ইউৰোপিয়ানছে ষ্টাৰ্ট কৰিছে, যেনেকৈ ৰেলৱে হৈ গ'ল, ৰেলৱেজ যেনেকৈ ষ্টাৰ্ট কৰিছিলে হয়, টেলিগ্ৰাম যেনেকৈ ষ্টাৰ্ট কৰিছিলে। ঠিক আছে, তো সেই বস্তুটো তেনেকৈ তোমাৰ প্ৰিণ্টিং প্ৰেছো তোমাৰ ইউৰোপিয়ানছে আনিছিলে। তো ফাৰ্ষ্ট নিউজ পেপাৰ যিখন পাব্লিছ হৈছিলে, ভেৰি ইম্পৰ্টেণ্ট MCQ আহিব পাৰে, যে ইণ্ডিয়াত যিখন পাব্লিছ হৈছে সেইখন নাম হৈছে দ্য বেংগল গেজেট। ঠিক আছে, তো বেংগল গেজেট যিখন আছিলে সেইখন কোনে পাব্লিছ কৰিছিলে, ইট ৱাজ পাব্লিছ বাই জেমছ অগাষ্টাছ হিকি। তো এইজন হৈছে জেমছ অগাষ্টাছ হিকি। কেতিয়া পাব্লিছ হৈছিলে, 1780s। তো 1780sত পাব্লিছ হৈছিলে। তো এইখন তোমালোকে এখন পিকচাৰ এখন দি দিছোঁ, এইখন হৈছিলে তোমাৰ হিকিজ বেংগল গেজেট। অ'কে, তাৰপিছত কৈছে যে তাৰপিছত কি হ'ল, ডিউৰিং দ্য নেক্সট ফিউ ডেকেজ, তো 10 বছৰমানৰ পিছত মানে সেইটো সময়ত আৰু তো হিকি পাব্লিছ হোৱাৰ পাছত বহুতখিনি এনেকুৱা ইংলিছ নিউজ পেপাৰ পাব্লিছ হৈছিলে। ঠিক আছে, তো লাহে লাহে পাব্লিছ হয়। তো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে হিকি, তাৰপিছত কিন্তু বহুত তোমাৰ এনেকুৱা নিউজ পেপাৰ পাব্লিছ হৈছিলে। তো এই যিখিনি নিউজ পেপাৰ পাব্লিছ হৈছিলে, এইখিনি নিউজ পেপাৰে কি দেখুৱাইছিলে বা তাত মানুহে কি পঢ়িবলৈ পাইছিলে। তো তেওঁলোকৰ যিহেতু ব্ৰিটিছে পাব্লিছ কৰিছিলে বা ইউৰোপিয়ানছখিনি পাব্লিছ কৰিছিলে, তো তাত এনেকুৱা বস্তু প্ৰভাইড কৰিছিলে যিটো মানুহে বিচাৰিছিলে, যিখিনি সেইটো সময়ত কোনে বিচাৰিছিলে, যিখিনি তোমাৰ ব্ৰিটিছ মানুহ, যিখিনি ইউৰোপিয়ানছ মানুহ আমাৰ ইণ্ডিয়াত আছিলে। ঠিক আছে, কলনি বনাই, তো তেওঁলোকৰ ইণ্টাৰেষ্টহে তাত দিছিলে, আমাৰ ইণ্ডিয়ানছখিনিৰ ইণ্টাৰেষ্ট তাত কোনো নাছিলে। আমাৰ ইণ্ডিয়ানছে যিখিনি বিচাৰিছিলে সেইখিনি তাত পোৱা নাযায়। তো ইয়াত কৈছিলে যে দিছ নিউজ পেপাৰ কেটাৰ্ড টু দ্য ইণ্টেলেকচুৱেল নীড অফ দ্য ইউৰোপিয়ানছ ইন ইণ্ডিয়া। তো ইউৰোপিয়ানছখিনি যে ইণ্ডিয়াত আছিলে তাহাঁতৰ ৱান্সখিনিহে তাত মানে দিছিলে, তেওঁলোকে যিখিনি বিচাৰিছিলে সেইখিনিয়ে পাইছিলে, ইণ্ডিয়ানছে যিখিনি বিচাৰিছিলে সেইখিনি কিন্তু দিয়া নাছিলে। তো ইণ্ডিয়ানছ অপিনিয়ন ৱাজ হাৰ্ডলি ৰিফ্লেক্টেড। তো আমাৰ ইণ্ডিয়ানছখিনি যি বিচাৰিছিলে, তো সেইখিনি বস্তু তাত হাৰ্ডলি ইট ৱাজ ৰিফ্লেক্টেড। ক'ৰবাত হয়তো এটা দুটা থাকিব পাৰে, কিন্তু ইট ৱাজ হাৰ্ডলি ৰিফ্লেক্টেড। তো কিন্তু সেইটো সময়ত আমি এটা কথা গম পাইছিলোঁ যে আমাৰ ইণ্ডিয়াত এডুকেটেড পিপল আহিছিলে হয় নাই। তো আমি পঢ়িছিলোঁৱে ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্ট যেনেকৈ আহিছিলে হয়নে, ৰাজা ৰামমোহন ৰয়, তো কেনেকৈ তেওঁলোক আহিছিলে হয়নে, স্বামী বিবেকানন্দ। তো তেনেকৈ সেই মানুহখিনি এডুকেটেড মানুহখিনি আহি পেলাই কমন পিপললৈ কি লৈ আহিছিলে, এডুকেশ্যনটো লৈ আহিছিলে, আৰু মানুহখিনি লাহে লাহে ইণ্টেলেকচুৱেল হ'ব লৈছিলে। তো যেতিয়া নিউলি এডুকেটেড ইণ্ডিয়ানছখিনি আহিলে, তো তেওঁলোকে ৰিয়েলাইজ কৰিলে যে এই প্ৰেছটো এটা বহুত ইম্পৰ্টেণ্ট কাম কৰিব টু স্প্ৰেড দ্য গ্ৰ'থ অফ দ্য ইণ্ডিয়ান নেশ্যনেলিজিম। অ'কে, বিকজ আজি যেতিয়া এখন নিউজ পেপাৰ পাব্লিছ হ'ব, সেই নিউজ পেপাৰখন থাউজেণ্ডছ অফ পিপল উইল ৰিড ফ্ৰম দ্য নিউজ পেপাৰ, আৰু যেতিয়া সেই নিউজ পেপাৰ পঢ়িব মানুহখিনিয়ে গম পাব যে একচুৱেলি ব্ৰিটিছে কি কৰি আছে, ব্ৰিটিছৰ পলিচিবোৰ কি হয়নে। তো সেইটো কাৰণে কি কৰিলে তেওঁলোকে এই
ইম্পৰ্টেঞ্চটো গম পালে যে এইটো এটা পাৱাৰফুল মিনছ অফ কমিউনিকেশ্যন টাইপ কাম কৰিব তো সেইটো কাৰণে কি হ'ব এতিয়া বস্তুটো তোমাৰ পাব্লিছ কৰিব লাগিব নিউজ পেপাৰ কিন্তু ব্ৰিটিছে যিহেতু ব্ৰিটিছৰহে প্ৰেছ আছিলে প্ৰিণ্টিং প্ৰেছ আৰু তেওঁলোকেতো কি ইংলিছতে পাব্লিছ কৰিব আৰু তেওঁলোকে নিজৰ যিটো বিচাৰে সেইটোৱে পাব্লিছ কৰিব ইণ্ডিয়ানছে যি বিচাৰে সেইটো পাব্লিছ নকৰে কিন্তু কি হ'ব চোৱা Thus, the later half of the 19th century witnessed the rapid growth of vernacular newspapers in India. তাৰপিছত vernacular newspaper, the vernacular মানে কি হ'ব যিবোৰ তোমাৰ লোকেল বা নেটিভ লেংগুৱেজত প্ৰিণ্ট হয় ৰাদাৰ দেন দ্য অফিচিয়েল লেংগুৱেজ মানে ইংলিছত প্ৰিণ্ট নকৰি কিহত প্ৰিণ্ট হ'ব এতিয়া vernacular যেনেকৈ লোকেল হয়তো তোমাৰ বেংগলীত পাব্লিছ হ'ব পাৰে হিন্দীত পাব্লিছ হ'ব পাৰে তামিলত পাব্লিছ হ'ব পাৰে তো তেনেকুৱা vernacular language যিটো লেংগুৱেজ স্পীক most of the people speak in that area particular ঠিক আছে তো সেই তেনেকৈ সেইখিনি আহিলে মানে অ'কে তো দিছ নিউজ পেপাৰ তো এই নিউজ পেপাৰখিনি যিখিনি ভাৰ্নেকুলাৰ নিউজ পেপাৰ আছিলে হোৱাট দে কি কৈছিলে তেওঁলোকে হোৱাট দে ৱান্ট টু টেল দ্য ইট ৱান্টেড টু টেল এবাউট দ্য ছাফাৰিংছ দ্য ভইচেছ অফ দ্য ছাফাৰিংছ আজি বহুত মানুহ আছে আজি নিউজ পেপাৰত কি হ'ব আজি তুমি চোৱা আজি মই কিবা এটা ফিল কৰিছোঁ সেই ফিলটো কৰিলে এটা মানুহে দুটা মানুহে গম পাব মই ওচৰে পাজৰৰ মানুহখিনিক কম হয়নে বাট যদি তুমি নিউজ পেপাৰত পাব্লিছ কৰি দিয়া যিটো তুমি ক'ব বিচাৰিছা তো আজিকালিতো ছ'চিয়েল মিডিয়া আহি গ'ল তেতিয়াতো ছ'চিয়েল মিডিয়া নাছিলে তো ছ'চিয়েল মিডিয়াত কিবা এটা লিখি দিলে আজি তোমাৰ লেক্স অফ এণ্ড ক্ৰ'ৰ্ছ অফ পিপল উইল কাম টু নো বাট এট দেট টাইম the social media was not there so the radio or the newspaper was the most common used as a for like what মানে নিজৰ মেছেজটো স্প্ৰেড কৰিবলৈ তো সেই নিউজ পেপাৰখিনিয়ে আমাৰ ইণ্ডিয়াৰ যিখিনি নেটিভ পিপল আছিলে তেওঁলোকৰ যিখিনি ছাফাৰিংছ আছিলে সেই ছাফাৰিংছখিনি তাত দিলে যে ব্ৰিটিছে একচুৱেলি কেনেকৈ কৰিছে তেওঁলোকে এই পলিচিবোৰ অনাৰ কাৰণে আমাৰ ইণ্ডিয়ান লোকেল পিপলবোৰে হাউ দে ৱেৰ ছাফাৰিং কেনেকৈ তেওঁলোকে ছাফাৰ কৰিছিলে সেই বস্তুখিনি তাত এক্সপ'জ কৰি দিছিলে দ্য ইভিলছ অফ দ্য ব্ৰিটিছ ইম্পেৰিয়েলিজম যে ব্ৰিটিছে আহি পেলাই ব্ৰিটিছ এখন ধনী দেশ আছিলে তেওঁলোক বহুত পাৱাৰফুল দেশ আছিলে তেওঁলোকে বেলেগ বেলেগ জেগাত কলনি বনাই আছিলে ইণ্ডিয়াৰ বাহিৰেও তো যেতিয়া আমাৰ ইণ্ডিয়াত আহি পেলাই তেওঁলোকে ট্ৰেড কৰিবলৈ আহি যেনেকৈ পলিটিক্সত সোমাই লাহে লাহে আমাৰ পাৱাৰ লৈ পেলাই তেওঁলোকে আমাৰ ইণ্ডিয়াক কণ্ট্ৰল কৰিলে সেইটোকে কয় ইম্পেৰিয়েলিজিম তো সেই ইম্পেৰিয়েলিজিম কৰি পেলাই যিখিনি ইভিল কাম কৰিছিলে তেওঁলোকে আৰু যাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ নেটিভ পিপল ছাফাৰ্ড দ্য মষ্ট সেই কথাখিনি তেওঁলোকে এতিয়া সেই নিউজ পেপাৰত পাব্লিছ কৰিব ল'লে তো ইট ৱাজ ডিউ টু দ্য এফৰ্টছ অফ দ্য ভাৰ্নাকুলাৰ প্ৰেছ ডেট দ্য নিউলি ডেভেলপড নেশ্যনেলিজম ডিডেণ্ট ৰিমেইন কনফাইন টু দ্য ইণ্টেলিজেঞ্চিয়া এণ্ড ৰিচ দ্য কমন পিপল থ্ৰুআউট দ্য কাণ্ট্ৰি ইয়াত মানে কি কৈছে যে এই যিখিনি ভাৰ্নেকুলাৰ প্ৰেছে বহুত কষ্ট কৰিলে তেওঁলোকৰ এফৰ্টছৰ কাৰণে কি হ'ল এই বস্তুখিনি যিখিনি মানুহে ক'ব বিচাৰিছে সেই কথাখিনি অকল এনেকুৱা কিছুমান পাৰ্টিকুলাৰ মানুহ এতিয়া ইণ্টেলিজেঞ্চিয়া বুলি যেতিয়া কওঁ কি বুজি পাওঁ সেইবোৰ এনেকুৱা ক্লাছ অফ পিপলক কয় যিবোৰ বহুত হাইলি এডুকেটেড বা যিখিনি এটা ইলাইট গ্ৰুপ মানে বহুত ওপৰত থকা ইলাইট মানে ঠিক আছে যি তোমাৰ হাইলি এডুকেটেড বা তেওঁলোকে জাৰ্নেলিষ্ট ৰাইটাৰ্ছ তেওঁলোকে এই কথাবোৰ গম পায় ৰাইটাৰ্ছে হওক জাৰ্নেলিষ্টেই হওক আৰ্টিষ্টেই হওক তেওঁলোক হৈছে ইলাইট গ্ৰুপ তেওঁলোকে ইণ্টেলিজেঞ্চিয়া বুলি কৈছে চ' দে আৰ অলৰেডি এডুকেটেড আৰু তাহাঁতি বহুত কথা জানে তো সেইখিনি এটা বেলেগ ক্লাছ হয় কিন্তু তাৰ বাহিৰেও আমাৰ এটা জেগাত এনেকুৱা কিছুমান কমন পিপল থাকে যি সেইবোৰ বুজি নাপায় ইমান কথা ঠিক আছে তো এতিয়া যেতিয়া তোমাৰ এই ভাৰ্নেকুলাৰত যেতিয়া নিজৰ লোকেল লেংগুৱেজত কথা লিখিব ল'লে তো তেতিয়া কমন পিপলখিনিও কি হ'ল দ্য কমন পিপল অলছ' কাম টু ন' ঠিক আছে দ্য কমন পিপল অলছ' কেম টু ন' এবাউট দ্য পলিচিজ দ্য ইল পলিটিক্স অফ দ্য ব্ৰিটিছ ইম্পেৰিয়েলিজিম ইন ইণ্ডিয়া অ'কে তো সেই কথাখিনি গম পালে আৰু কমন পিপলখিনিও এই কথাখিনি গম পাব ল'লে তো অকল এটা পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপললৈ ষ্টিক নহয় তো আগতে যেতিয়া নিউজ পেপাৰ পাব্লিছ হয় ব্ৰিটিছে যিখন পাব্লিছ কৰে মষ্ট অফ দ্য পিপল ডোণ্ট ন' কি লিখি থোৱা আছে ডিডন্ট ন' ঠিক আছে তো এটা পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপলহে ভাল পাইছিলে যিখিনি পঢ়িব জানে যিখিনি বহুত এটা হাইলি এডুকেটেড পিপল হয় হয়তো ইণ্ডিয়ানছো হ'ব পাৰে তেওঁলোকে কাৰণ ইণ্ডিয়ানছো সেইটো সময়ত আছিলে কিন্তু মষ্ট অফ দ্য পিপল ডিডন্ট ন' কিন্তু এইটোৰ পিছত যেতিয়া তোমাৰ ভাৰ্নেকুলাৰ প্ৰেছ আহি গ'ল য'ত তোমাৰ লোকেল লেংগুৱেজত তোমাৰ পাব্লিছ হৈছিলে তাৰপিছত ইট হেল্পড এ লট দ্য ব্ৰিটিছ সেইটো সময়ত কি হ'ল ব্ৰিটিছ গভৰ্ণমেণ্টখিনি কনচিয়াছ হৈ গ'ল এতিয়া এইটোচোন বেয়া কথা হৈছে য়েছ ন বিকজ এতিয়া যদি এনেকৈ হৈ থাকে কি হ'ব এইটো বহুত ডাঙৰ প্ৰব্লেম হৈ যাব বিকজ নাও দ্য পিপল উইল কাম টু ন' এবাউট দেয়াৰ পলিটিক্স বা তেওঁলোকৰ পলিচিছবোৰ গম পাই যাব এতিয়া কি কৰিব বিচাৰিছে চ' সেইকাৰণে তেওঁলোকে কি ভাবিলে নাই আমি এতিয়া এটা ৰেষ্ট্ৰিকশ্যন লগাব লাগিব এনেকৈ আমি ইমান খোলা এৰি দিব নোৱাৰোঁ এনেকুৱা ভাৰ্নিকুলাৰ প্ৰেছবোৰ আমি উইল হেভ টু ষ্টপ দিছ তো সেইকাৰণে তেওঁলোকে কি কৰিলে তেওঁলোকে এতিয়া ইম্প'জ কৰিব ল'লে কিছুমান ৰেষ্ট্ৰিকশ্যনছ অন দ'জ ভাৰ্নিকুলাৰ প্ৰেছ
তাৰপিছত কি হ'ল দ্য গভৰ্ণমেণ্ট বিকেম কনভিন্সড অফ দ্য ৰোল প্লেড বাই দ্য প্ৰেছ টুৱাৰ্ডছ ইণ্ডিয়ান ৰিনাইচেঞ্চ এণ্ড গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজম চ' ইণ্ডিয়ান ৰিনাইচেঞ্চ মানে কি এটা ৰিবাৰ্থ হৈছিলে সেইটো সময়ত হয়নে যে ইণ্ডিয়ানছখিনি ৰিবাৰ্থ হৈছিলে এটা কালচাৰেল এৱেকেনিং হৈছে গোটেই চেপ্টাৰটো সেইটোৱে কৈছে গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজম ত' যেতিয়া গম পাইছিলে যে সেই বস্তু ৰিনাইন্স হৈছে ইণ্ডিয়াৰ এটা গ্ৰ'থ হৈছে নতুনকৈ এটা ৰূপত গ্ৰ'থ হৈছে য'ত মানুহখিনিয়ে নিজকে ট্ৰেইন কৰিছে ৰুল কৰিবলৈ বা নিজে পঢ়ি পেলাই এটা ষ্টেট পাইছেগৈ যিটো তেওঁলোকে কেতিয়াও নিবিচাৰে যিটো কেতিয়াও ব্ৰিটিছে নিবিচাৰে যে ব্ৰিটিছে এইটোৱে বিচাৰিছিলে যে ইণ্ডিয়ানছখিনি সদায় তলত হৈ থাকক তেওঁলোকে পঢ়া শুনাটো বিচৰা নাছিলে ঠিক আছে চ' কিন্তু এই প্ৰেছে এতিয়া কি কৰিছে এইটো বহুত হেল্প কৰি দিছে তো সেইকাৰণে ডেট ইজ হোৱাই তেওঁলোকে এতিয়া কি বিচাৰিলে যে দে ৱান্টেড টু নাও কণ্ট্ৰল অভাৰ দ্য প্ৰেছ বা স্পেচিয়েলি দ্য ভাৰ্নিকুলাৰ প্ৰেছ মানে যিটো তোমাৰ লোকেল লেংগুৱেজ যিটো প্ৰেছত লোকেল লেংগুৱেজত নিউজ পেপাৰ পাব্লিছ হৈছিলে তাত তোমাৰ এতিয়া নাকাবান্দি লগাব এতিয়া ৰোক টোক লগাব এতিয়া ঠিক আছে তো আহি গ'ল আমাৰ লৰ্ড ৱেলেছলি তো লৰ্ড ৱেলেছলি হি ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল কেতিয়া 1798 পৰা 1804 তো সেইটো পিৰিয়ডত লৰ্ড ৱেলেছলি আছিলে গভৰ্ণৰ জেনেৰেল ঠিক আছে হায়েষ্ট অফিচিয়েল ইন ইণ্ডিয়া অফ দ্য ব্ৰিটিছ ইণ্ডিয়াত মানে ঠিক আছে ইণ্ডিয়াত সেইটো হায়েষ্ট পষ্ট আছিলে চ' তেওঁ কি কৰিলে তেওঁ এটা চেঞ্চৰশ্বিপ আনিলে ইম্প'জ চেঞ্চৰশ্বিপ অন ইণ্ডিয়ান প্ৰেছ বাই দ্য চেঞ্চৰশ্বিপ এক্ট তো চেঞ্চৰশ্বিপ এক্ট এখন আনিলে 1799 তো 1799ৰ চেঞ্চৰশ্বিপ এক্টখনে কি কৰিলে সেইখনে কি কৰিলে তোমাৰ যিবোৰ নিউজ পেপাৰ আছিলে এই বস্তুটো তোমাক ইয়াত মই লিখি দিছোঁ যিবোৰ তোমালোকৰ কিতাপত নাই তো যিবোৰ নিউজ পেপাৰ আছিলে ঠিক আছে যিবোৰ নিউজ পেপাৰ মানে ইণ্ডিয়ান নিউজ পেপাৰ আছিলে তো বা চৰি ভাৰ্নিকুলাৰ নিউজ পেপাৰ যিকোনো নিউজ পেপাৰ হওক নিউজ পেপাৰখিনিয়ে কি কৰিব লাগিব নিউজ পেপাৰখনে ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব যে ছাপ'জ আজি কিবা এটা কথা লিখিলা তুমি নিউজ পেপাৰ তুমি কিবা এটা কথা লিখিলা সেই কোনে লিখিছিলে নেম এড্ৰেছ অফ দ্য প্ৰিণ্টাৰ ক'ত পাব্লিছ হৈছে কোনখন প্ৰিণ্টাৰ দোকানত পাব্লিছ হৈছিলে বা কোনে লিখিছিলে কোনে অ'ন কৰে প্ৰপাৰাইটাৰ কোন হয় সেই প্ৰিণ্টিং প্ৰেছখনৰ ঠিক আছে তো এডিটাৰ কোন হয় তো গোটেইবোৰৰ ইনফৰমেশ্যন দিব লাগিব তো এইটো দি দিলে কি হ'ব এইটো দি দিলে মানুহ ব্ৰিটিছখিনিয়ে গম পাই যাব যে কোনে একচুৱেলি এই বস্তুটো লিখিছে বা ক'ত পাব্লিছ হৈছে জেগাটো ক'ত চ' ডেট দে কেন ষ্টপ দেম ফ্ৰম পাব্লিছিং তো এই কামটো কৰিলে তো এইটো চেঞ্চৰশ্বিপ এক্ট কোনে দিলে লৰ্ড ৱেলেছলি তো তেওঁলোকে কিবা এটা উপায় আনিয়ে লয় য'ত নেকি আমাৰ ইণ্ডিয়ানছখিনিৰ যেতিয়া কিবা এটা ভাল কাম কৰিব লয় তো তাত ষ্টপ কৰিবলৈ কিবা এটা না কিবা উপায় লৈ আহে আৰু উপায়টো কি তেওঁলোকে নতুন এক্ট কিছুমান লৈ আহিব তো এইটো এক্ট তেনেকৈ কাম কৰিছিলে ঠিক আছে কিন্তু লৰ্ড হেষ্টিংছ আহি গ'ল ঠিক আছে তো লৰ্ড হেষ্টিংছ দেখিছা পিৰিয়ডবোৰ চাবা এইটো হৈছে 1804 তো এইটো আহি গ'ল তেওঁ তাৰ পিছতে আহি গ'ল তোমাৰ 1813ত আহিলে 1813 পৰা 1823 আহি গ'ল লৰ্ড হেষ্টিংছ তো লৰ্ড হেষ্টিংছ আছিলে গভৰ্ণৰ জেনেৰেল চেঞ্জ হৈ থাকে তেওঁলোকে কি কৰে এটা পিৰিয়ডহে কৰে ঠিক আছে তাৰপিছত তেওঁলোকে ৰিটায়াৰমেণ্টত গুচি যায় ঠিক আছে চ' তেওঁলোকে এটা পিৰিয়ড হৈ পেলাই গভৰ্ণৰ জেনেৰেল তো এতিয়া লৰ্ড হেষ্টিংছে কি কৰিছে লৰ্ড হেষ্টিংছে যিটো লৰ্ড ৱেলেছলিয়ে যিটো আনিছিলে চেঞ্চৰশ্বিপ এক্টটো সেই চেঞ্চৰশ্বিপ এক্টটো তেওঁ কি কৰিলে তেওঁ এবলিছ কৰিলে এইটো ভাল কাম কৰিলে যে তোমালোকে যিটো আনিছিলে মানে ব্ৰিটিছ গভৰ্ণমেণ্টে সেইটো এবলিছ কৰিলে যে নালাগে চেঞ্চৰশ্বিপ এক্টটো হ'ব নালাগে তো এইটো অভিয়াছলি এতিয়া ইণ্ডিয়ানছৰ কাৰণে ভাল হৈ গ'ল হয়নে যে আগতে যিহেতু তেওঁলোকে এইবোৰ পাব্লিছ কৰোঁতে চবৰে নাম চাম দিবলৈ কৈছিলে ঠিক আছে তো সেই বস্তুটো এতিয়াৰ পৰা এনেকৈ দিবলৈ নালাগে ঠিক আছে কিন্তু তেওঁ এটা বস্তু কৈছিলে যে ঠিক আছে মই এইটো উঠাই দিছোঁ চেঞ্চৰশ্বিপ এক্টটো যিটো লৰ্ড ৱেলেছলি আনিছিলে কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে এনেকুৱা কিছুমান আৰ্টিকল তোমালোকে পাব্লিছ নকৰিবা নিউজ পেপাৰত যিখিনি আমাৰ কি কৰিব ব্ৰিটিছ গভৰ্ণমেণ্টৰ ইমেজটো বেয়া কৰি দিব টাৰ্নিছ মানে ডেমেজ কৰা ঠিক আছে এই যিটো টাৰ্নিছ আছে এই টাৰ্নিছ মিনিংটো হৈছে ডেমেজ DAMAGE তো ডেমেজ কৰি দিব ঠিক আছে তো সেই বস্তুটো তেওঁলোকে তেওঁ স্পেচিফিকেলি হি ছে ডেট অ'কে চ' নাও আই এম ৰিমুভিং দ্য চেঞ্চৰশ্বিপ এক্ট বাট ৰিমেম্বাৰ ওৱান থিং ডোণ্ট পাব্লিছ এনিথিং ডেট মাইট হেম্পাৰ দ্য ইমেজ অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া তো সেইটো তেওঁ মেনশ্যন কৰি দিছিলে ফাইন তাৰপিছত আহি গ'ল তোমাৰ জন এডাম এজন হৈছে জন এডাম হি ৱাজ অলছ' দ্য গভৰ্ণৰ জেনেৰেল বাট এক্টিং গভৰ্ণৰ জেনেৰেল ঠিক আছে মানে কি হয় কেতিয়াবা কি হয় তোমাৰ কোনোবা এজন গভৰ্ণৰ জেনেৰেল আছে তেওঁ ৰিটায়াৰমেণ্টত গুচি গ'ল বা কিবা কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে লণ্ডনৰ পৰা তো তেওঁ মাতি পঠিয়ালে তেওঁ পজিশ্যন চেঞ্জ কৰিলে বেলেগ জেগাত হয়তো বেলেগ কাম দি দিলে তো তেতিয়া সেই পাৰ্টিকুলাৰ পিৰিয়ডটোত ৰুল কৰিবলৈ এজন এক্টিং গভৰ্ণৰ জেনেৰেল থৈ দিয়ে তেওঁ একচুৱেল নহয় তো তেওঁ কেইদিনমান ধৰা 6 মাহ 7 মাহ থাকিব তাৰপিছত আকৌ কাৰোবাক এপইণ্ট কৰিব ছামৱান এলছ উইল বি এপইণ্টেড তো সেইটো সময়ত 1823ত জন এডাম নামৰ এজন মানুহ আছিলে ব্ৰিটিছ অফিচিয়েল তো হি ৱাজ দ্য এক্টিং গভৰ্ণৰ জেনেৰেল যেনেকৈ এটা লৰ্ড হেষ্টিংছ বা লৰ্ড ৱেলেছলি একচুৱেল তেওঁ গভৰ্ণৰ জেনেৰেল আছিলে এওঁ গভৰ্ণৰ জেনেৰেল বাট এক্টিং এটা পাৰ্টিকুলাৰ পিৰিয়ডত তেওঁ ৰুল কৰিছে তেওঁ কি কৰি দিলে
তেওঁ এটা বেয়া কাম কৰি দিলে তেওঁ কি কৰিলে লৰ্ড হেষ্টিংছে চেঞ্চৰশ্বিপ এক্টটো কি কৰিছিলে তেওঁ খাৰিজ কৰি দিছিলে নাইকিয়া কৰি দিছিলে কিন্তু এওঁ আকৌ কি কৰিলে আকৌ ৰিভাৰ্চ লৈ আহিলে তো লৰ্ড হেষ্টিংছ ঠিক আছে ৰিভাৰ্ছ দ্য পলিচি আৰু আকৌ তোমাৰ ইণ্ডিয়ান প্ৰেছৰ ওপৰত আকৌ ৰেষ্ট্ৰিকশ্যনছ এগেইন সি লৈ আহিলে তো এইটো তেওঁ আকৌ এইটো বেয়া কাম কৰি দিলে হয়নে তাৰপিছত কি হ'ল এতিয়া এইটো কথা দেখি পেলাই ৰাজা ৰামমোহন ৰয় অলৰেডি উই ষ্টাডিড এবাউট হিম ইয়েছ ন তো ৰাজা ৰামমোহন ৰয়ে একদম ভেহেমেণ্টলি প্ৰটেষ্টেড কৰিলে ভেহেমেণ্টলি মানে ষ্ট্ৰংলি হি প্ৰটেষ্টেড এগেইনষ্ট দিছ আৰু সেইটো কাৰণে এজ এ মাৰ্ক অফ দিছ প্ৰটেষ্ট হি ষ্টপ ফৰ দ্য টাইম বিং দ্য পাব্লিকেশ্যন অফ ইজ উইকলি মিৰাট উল আকবাৰ তো মিৰাট উল আকবাৰ কি হৈছে এখন উইকলি নিউজ পেপাৰ আছিলে এণ্ড ডেট ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চিয়ান লেংগুৱেজ নিউজ পেপাৰ তো প্ৰথম পাৰ্চিয়ান লেংগুৱেজত এখন নিউজ পেপাৰ আছিলে উইকলি নিউজ পেপাৰ উইকলি পাব্লিছ হয় এখন কোন এডিটৰ আছিলে ৰাজা ৰামমোহন ৰয় ৱাজ দ্য এডিটৰ এণ্ড হি ষ্টপড কেলৈ ষ্টপ কৰিলে বিকজ এইটো এজ এ কাইণ্ড অফ প্ৰটেষ্ট এইটো প্ৰটেষ্টৰ হিচাপত তেওঁ ষ্টপ কৰি দিলে তেওঁ এডিটৰ তেওঁ লিখা বন্ধ কৰি দিছিলে ঠিক আছে কেলৈ বিকজ আকৌ জন এডামে এই বস্তুটো লৈ আহিছিলে ভাৰ্নিকুলাৰ এক্ট যিটো চেঞ্চৰশ্বিপ আছিলে যিটো চেঞ্চৰশ্বিপটো আঁতৰাই দিছিলে ন লৰ্ড হেষ্টিংছ আকৌ লৈ আহিছিলে তেওঁ ঠিক আছে তো সি কি কৰিলে তেওঁ কেলকাতা হাইকোৰ্ট গ'ল কেলকাতা হাইকোৰ্টত গৈ পেলাই তেওঁ প্লিড কৰিলে এপিল কৰিলে যে প্লিজ এইবোৰ আঁতৰাই দিয়ক আমি এইটো ফ্ৰীডম দিব লাগে যে হোৱাট উই ৱান্ট টু টেল কমন পিপলে জানিব লাগে আপোনালোকে তেনেকৈ এইটো ৰোক টোক নলগাব ঠিক আছে আৰু লগতে যিজন গভৰ্ণৰ জেনেৰেল আছিলে অফ বেংগল তেওঁকো এপ্ৰ'চ কৰিলে কেলকাতা হাইকোৰ্টৰ বিফৰটো আৰু লগতে তোমাৰ বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল আছে তেওঁৰ ওচৰত গৈ পেলাই এপিল কৰিলে যে প্লিজ ৰিমুভ দিছ ৰেষ্ট্ৰিকশ্যন অফ দ্য ইণ্ডিয়ান প্ৰেছ তো ইণ্ডিয়ান প্ৰেছৰ যি ৰেষ্ট্ৰিকশ্যন আছিলে সেই ৰেষ্ট্ৰিকশ্যনছখিনি আঁতৰাই দিবলৈ তোমাৰ কি কৰিলে তেওঁ এপিল কৰিলে ফাইন বুজি পাইছা অ'কে দেন কি হৈ গ'ল দেন ইন 1835 আকৌ এজন তোমাৰ গভৰ্ণৰ জেনেৰেল আহিলে চাৰ্লছ মেটকেফে তো চাৰ্লছ মেটকেফে কিয় ইম্পৰ্টেণ্ট হয় বিকজ হি ৱাজ অলছ' দ্য এক্টিং গভৰ্ণৰ জেনেৰেল হি ৱাজ অলছ' এন এক্টিং গভৰ্ণৰ জেনেৰেল তেওঁ এটা পাৰ্টিকুলাৰ পিৰিয়ডৰ কাৰণেহে আহিছিলে কিন্তু সেই পাৰ্টিকুলাৰ পিৰিয়ডত আহি পেলাই তেওঁ এটা বহুত ৱাণ্ডাৰফুল কাম কৰি থৈ গ'ল হি ৰিপিল দিছ ৰেষ্ট্ৰিকশ্যনছ আকৌ তেওঁ কি কৰিলে এই ৰেষ্ট্ৰিকশ্যনছখিনি আকৌ উভতাই মানে আকৌ লৈ আহিলে মানে আঁতৰাই দিলে মানে ৰেষ্ট্ৰিকশ্যন যিখিনি ৰেষ্ট্ৰিকশ্যন ব্ৰিটিছ গভৰ্ণমেণ্টে লৈ আহিছিলে তো চেঞ্জ হৈছে এজনে আনিছে এজনে ৰিমুভ কৰিছে এজনে আনিছে আকৌ এজনে ৰিমুভ তো ফাইনেলি হি ৰিমুভ তো এইটো কাৰণে তেওঁক এটা কথা কোৱা যায় তেওঁক এটা নাম দিয়া গৈছিলে যে লিবাৰেটৰ অফ দ্য ইণ্ডিয়ান প্ৰেছ লিবাৰেটৰ মানে ফ্ৰী কৰি দিছে যে ইণ্ডিয়ান প্ৰেছ ইজ নাও ফ্ৰী টু পাব্লিছ তো লিবাৰেটৰ বুলি কোৱা যায় তো সেইটো কাৰণে কি হ'ল দিছ হেল্প দ্য গ্ৰ'থ অফ দ্য ভাৰ্নিকুলাৰ তাৰপিছতে আকৌ ভাৰ্নিকুলাৰ প্ৰেছ গ্ৰ' হোৱা ষ্টাৰ্ট কৰি দিলে ঠিক আছে আমি পিকচাৰ বাকী আৰু কিউকি নাও নিউ প্লেয়াৰ্ছ আৰ কামিং টু দ্য গেম আৰু তেওঁলোকে আকৌ নতুন কিছুমান এক্ট বা পলিচিছ লৈ আহিব যি আমাৰ ইণ্ডিয়াত আকৌ হেম্পাৰ কৰিব তো এইটো কেতিয়াও ইটছ এন অন গয়িং প্ৰচেছ ঠিক আছে The vernacular press was highly critical of the policy of the British government. The British government যি policy লৈ আহে তো একচুৱেলি তেওঁলোকেতো সদায় কয় যে ইট ইজ গুড ফৰ ইউ বাট ইট ৱাজ নেভাৰ গুড ফৰ দেম ঠিক আছে তো কিবা এটাতো হেম্পাৰ কৰিবই আৰু সেই ভাৰ্নিকুলাৰ প্ৰেছত যিবোৰ নিউজ পেপাৰ পাব্লিছ হৈছিলে তাত ভালকৈ কথাখিনি লিখিছিলে মানে ঠিক আছে যিবোৰ ইণ্টেলেকচুৱেল মানুহ আছিলে তো তেওঁলোকে লিখিছিলে আৰু সেইখিনি বস্তু কমন পিপলে পঢ়িছিলে তো সেই বস্তুটো ব্ৰিটিছে কেতিয়াও বিচৰা নাছিলে ঠিক আছে তো সেইটো কাৰণে এইটো কি হেল্প কৰিলে দিছ হেল্প ইন বিল্ডিং আপ এ পাব্লিক অপিনিয়ন এগেইনষ্ট দ্য কলনিয়েল ৰুলাৰ্ছ তো এতিয়া মানুহখিনিয়ে গম পাই গ'ল যে ব্ৰিটিছে একচুৱেলি কি কৰি আছে তো তেওঁলোকৰ ওপৰত এটা অপিনিয়ন তেওঁলোকৰ ব্ৰেইনত সোমাই গৈছিলে কমন পিপলখিনি অ'কে তাৰপিছত সেইটো সময়ত মানে বেংগলত বহুতখিনি নিউজ পেপাৰ এনেকুৱা পাব্লিছ হৈছিলে এট দেট টাইম লাইক দ্য বাংগা দৰ্শন সঞ্জীৱনী আৰ্য়া দৰ্শন অমৃত বজাৰ পত্ৰিকা তো এনেকুৱা পাব্লিছ হৈছিল তো দিছ আৰ চাম অফ দ্য ইম্পৰ্টেণ্ট লাইক নিউজ পেপাৰ্ছ ফ্ৰম বেংগল ভাৰ্নিকুলাৰ নিউজ পেপাৰ যিবোৰ বেংগলীত পাব্লিছ হৈছিলে ঠিক আছে তো এইখিনি কি কৰিলে এটা বহুত পাৱাৰফুল ইনষ্ট্ৰুমেণ্ট হিচাপে কাম কৰিলে এটা পলিটিকেল কনচিয়াছনেছ আনিবলৈ এমং দ্য পিপল তো পিপলৰ মাজত এটা পলিটিকেল কনচিয়াছনেছ আনিবলৈ দিছ ভাৰ্নিকুলাৰ নিউজ পেপাৰ ফ্ৰম বেংগল প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰ'ল ফাইন তাৰপিছত কি হ'ল 1861 কি হ'ল তোমাৰ ফেমিন আহি গ'ল ঠিক আছে তো লাইক সেইটো সময়ত এনেকুৱা হৈছিলে যে বহুত জেগাত ইণ্ডিয়াত ফেমিন আহি গৈছিলে খাবলৈ চাবলৈ নাইকিয়া হৈ গৈছিলে ঠিক আছে তো মানুহৰ বেমাৰ হৈ গৈছিলে ঠিক আছে এইটো কি হৈছে বিকজ অফ দ্য ব্ৰিটিছৰ কাৰণে তোমাৰ হৈছে বিকজ অফ দ্য ফুড স্কেৰচিটি তো খানা খাবলৈ বহুত প্ৰব্লেম হৈ গৈছিলে তো এইটো আমাৰ বহুত বেলেগ জেগাত হৈছিলে ইণ্ডিয়া ঠিক আছে এই বস্তুটো হোৱাৰ কাৰণে মেইনলি তোমাৰ ব্ৰিটিছৰ এটা বহুত মেজৰ ৰ'ল আছে ঠিক আছে তো এই কথাটো ইয়াত কৈছে মানে তো ইণ্ডিয়ান নিউজ পেপাৰছে
ইণ্ডিয়ান নিউজ পেপাৰ্ছ কি হ'ল যে মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ যে এইটো এটা ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফেইলিয়াৰ যাৰ কাৰণে এই যিটো তোমাৰ মানুহে খাব পোৱা নাছিলে ঠিক আছে ফেমিন হৈছিলে তো ইটছ এ ফেইলিয়াৰ অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট তেওঁলোকে ভালকৈ গভাৰ্ণ কৰিব পৰা নাই আৰু এই কথাখিনি আকৌ ভাৰ্নিকুলাৰ প্ৰেছত মানে লাইক ভাৰ্নিকুলাৰ নিউজ পেপাৰবোৰত পাব্লিছ হৈছিলে আৰু ক্ৰিটিচাইজ কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টক ক্ৰিটিচাইজ কৰিছিলে যে এইখিনি কৰিছে আপোনালোকে ভাল কৰা নাই যাৰ কাৰণে এইটো হৈছে আজি ঠিক আছে চ' সেইটো কাৰণে কি হ'ল সেইটো সময়ত তোমাৰ কোন আছিলে গভৰ্ণৰ জেনেৰেল তো গভৰ্ণৰ জেনেৰেল নহয় একচুৱেলি সেইটো সময়ত ভাইচৰয় হৈ গৈছিলে তো গভৰ্ণৰ জেনেৰেলৰ পষ্টটো আপগ্ৰেড কৰি ভাইচৰয় কৰি দিয়া হৈছিলে ঠিক আছিলে তো হি ৱাজ দ্য ভাইচৰয় তো এই বস্তুখিনি আছে যে গভৰ্ণৰ জেনেৰেল কোন ভাইচৰয় কোন এইবোৰ তোমালোকে যদি মোৰ আগৰ লেকচাৰ চাইছা তোমালোকে গম পাবা যে ভাইচৰয় কি হয় এইটো এটা হাইয়েষ্ট অফিচিয়েল পষ্ট হয় ইণ্ডিয়াতে ঠিক আছে তো যি তোমাৰ কি কৰিছিলে ব্ৰিটেইনতো এজন আছিলে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বুলি কয় তেওঁ আছিলে তোমাৰ ক'ত ব্ৰিটিছ গভৰ্ণমেণ্টত আছিলে মানে পাৰ্লিয়ামেণ্টৰ এটা কেবিনেট ব্ৰিটিছ যিটো গভৰ্ণমেণ্ট আছিলে ন লণ্ডনত তো তাৰ এটা পাৰ্ট আছিলে সেইজন হৈছে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া তেওঁ আছিলে ব্ৰিটেইনত তেওঁ ইণ্ডিয়াত নাহে ইণ্ডিয়াত কোনে ৰুল কৰে তো ইণ্ডিয়াত ৰুল মানে বা কোনে কামবোৰ চায় সেইবোৰ চাই ভাইচৰয় তো ভাইচৰয়টো সেইটো মনত ৰাখিবা যে এটা হাই পজিশ্যন সেইটো সময়ত যেনেকৈ আমি এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ আছিলোঁ তাতে সেইটো পজিশ্যনে বাট এতিয়া এইটো আপগ্ৰেড কৰি দিয়া হ'ল ঠিক আছে তো লৰ্ড লাইটেন আছিলে সেইটো সময়ত ভাইচৰয় অফ ইণ্ডিয়া তো লৰ্ড লাইটেনে বহুত আমাৰ ইণ্ডিয়াক বহুত কিছুমান এনেকুৱা এক্ট আনিলে এইটো পঢ়িম এতিয়া আমি সেই এক্টখিনিয়ে বহুত আমাৰ ইণ্ডিয়ানছখিনিক বহুত দিগদাৰ দিছিলে মানে ক'বলৈ গ'লে ঠিক আছে আৰু সেইটো আনফেয়াৰ আছিলে মানে আনফেয়াৰ ঠিক আছে দুটাৰ মাজত ভেদ আনি দিছিলে মানে মানুহখিনিৰ মাজত ঠিক আছে তো তেওঁ কি কৰিছিলে মানে লৰ্ড লাইটেনৰ সময়ত এইখিনি হৈছিলেতো এই ফেমিন তো তেওঁক পূৰা ক্ৰিটিচাইজ কৰিছিলে এইটো ক্ৰিটিচাইজ কৰাৰ পাছত যেতিয়া এইবোৰ তেওঁৰ কথা বেয়াকৈ লিখিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ কথা বেয়াকৈ লিখিছিলে ঠিক আছে মানুহে ভাৰ্নিকুলাৰ প্ৰেছত তো তেওঁ কি কৰিলে তেওঁ এটা নতুনকৈ এটা এক্ট আনিলে সেই এক্টটোৰ নাম হৈছে ভাৰ্নিকুলাৰ প্ৰেছ এক্ট অফ 1878 তো ভাৰ্নিকুলাৰ প্ৰেছ এক্ট তো ভাৰ্নিকুলাৰ প্ৰেছ এক্ট যিটো আনিছিলে ভাৰ্নিকুলাৰ প্ৰেছ এক্টটো কি কৰিলে আমাৰ ইণ্ডিয়াত যিখিনি ভাৰ্নিকুলাৰ নিউজ পেপাৰ আছিলে সেইবোৰ চব তোমাৰ বন্ধ কৰি দিয়া তোমাৰ ৰুল আহি গ'ল ঠিক আছে তো এইটো এটা বহুত ফেমাছ বহুত বেয়া মানে এইটো আজি গ্ৰেট ব্ল' টু দ্য ভাৰ্নিকুলাৰ ব্ল' হৈ গ'ল ন তো মানুহখিনি এতিয়া কেনেকৈ মানুহখিনি কেনেকৈ কমিউনিকেট কৰিব বা কেনেকৈ দ্য পিপল উইল নাও নট ন' এবাউট দ্য পলিটিক্স অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া য়েছ অৰ ন' তো সেইটো কাৰণে কি হ'ল এইটো তোমাৰ এটা বহুত বেয়া কাম হৈ গৈছিলে ফাইন অ'কে তো এতিয়া কি হৈ গ'ল চোৱা তো সেইটো কাৰণে কি হ'ল বহুতখিনি তোমাৰ নাও দ্য প্ৰিণ্টিং প্ৰেছ ভাৰ্নিকুলাৰ প্ৰিণ্টিং প্ৰেছ ৱেৰ ক্ল'জ লাইক যেনেকৈ হিন্দু নামৰ এখন আছিলে তোমাৰ ক'ৰ আছিলে মাদ্ৰাছ এখন বন্ধ হৈ গ'ল কেশৰী ক'ৰ আছিলে বম্বে এইখন আছিলে কেশৰী দেখিছে নাই কেশৰী লিখা আছে তো এইখন বন্ধ হৈ গ'ল তাৰপিছত অমৃতৰ বাজাৰ পত্ৰিকা ফ্ৰম কেলকাতা তো অমৃতা দিছে নে এখন এইটো বেংগলীত লিখা আছে অমৃত বাজাৰ পত্ৰিকা তো অমৃত বাজাৰ পত্ৰিকাও বন্ধ হৈ গ'ল ক'ৰ আছিলে এখন কেলকাতাৰ আছিলে চব ষ্টপ হৈ গ'ল ঠিক আছে তো এতিয়া কি হৈ গ'ল এইখনক গেগলিং এক্ট বুলিও কোৱা হয় এইখনক কি বুলি কয় গেগলিং এক্ট তো গেগলিং এক্ট বুলি কেলৈ কয় ভাৰ্নিকুলাৰ এক্টখনক বিকজ গেগল মানে কি চাইলেঞ্চ কৰা গেগড মিনছ টু চাইলেঞ্চ তো ইণ্ডিয়ানছখিনিয়ে যে কিবা ক'ব বিচাৰিছে সেই বস্তুটো চাইলেঞ্চ কৰি দিলে দেখিছানে তো এইটো গেগড কেলৈ কয় বিকজ ইটছ চাইলেঞ্চ ইণ্ডিয়ান লেংগুৱেজ নিউজ পেপাৰ বাই ৰিমুভিং দেয়াৰ ফ্ৰীডম অফ স্পীচ তো মানুহৰ যিটো ফ্ৰীডম আছে স্পীচ মানুহে যিটো ক'ব বিচাৰিছে সেই স্পীচটোকে কি কৰিলে ৰোক টোক লগাই দিলে হয় এইটোকে কি বুলি কয় এইটো কাৰণে গেগলিং এক্ট গেগড মানে মনত ৰাখিবা GAGGED গেগড মিনছ টু চাইলেঞ্চ তো সেইটো কাৰণে এই এক্টটো গেগলিং এক্ট বুলি কোৱা হয় তো এতিয়া কি হৈছে অমৃত বজাৰ পত্ৰিকা যিখন তোমাৰ আগতে বেংগলীত পাব্লিছ হৈছিলে ভাৰ্নিকুলাৰ যিটো লেংগুৱেজ তো কি কৰিলে তেওঁলোকে এতিয়া পাব্লিছটো কৰিব লাগিব তো তেওঁলোকে এটা মানে টেকনিক কৰিলে টেকনিকত কি কৰিলে অমৃত বজাৰ পত্ৰিকা যিটো এতিয়া আগতে বেংগলীত পাব্লিছ হৈছিলে এতিয়া সেইখন কি কৰিলে এখন ইংলিছ নিউজ পেপাৰলৈ ট্ৰান্সফাৰ কৰিলে তো এতিয়া এইখন দেখিছানে অমৃত বজাৰ পত্ৰিকা তোমালোকে চোৱা এইখন এতিয়া ইংলিছত লিখা আছে ছেইম আগতে ভাৰ্নিকুলাৰ আছিলে কিন্তু এতিয়া ইংলিছ কিন্তু কথা এটা লিখিব বাট ইংলিছলৈ লৈ আহিলে ভাৰ্নিকুলাৰ প্ৰেছতহে তোমাৰ ৰোক টোক লগাইছিলে ষ্টপ কৰিছিলে বা ইংলিছ নিউজ পেপাৰটো ষ্টপ কৰা নাছিলে চ' সেইটো কাম কৰিছিলে ফাইন 1878 লৰ্ড লাইটেনে আৰু এটা পাছ কৰিলে আৰ্মছ এক্ট তো আৰ্মছ এক্ট মানে কি আৰ্মছ মানে এইবোৰ বন্দুকৰ কথা কৈছে আৰ্মছ এক্ট য'ত নেকি যিবোৰ ইণ্ডিয়ানছ আছিলে এতিয়া ইণ্ডিয়ানছবোৰে নিজৰ ওচৰত আৰ্মছ থ'ব নোৱাৰিব এইটো ঠিক আছে আৰ্মছটো বেয়া বস্তু বাট লাইচেঞ্চটো থাকিব পাৰে ন আজি যদি মোৰ এখন লাইচেঞ্চ থাকে আৰ্মছ লাইচেঞ্চ থাকে তো অভিয়াছলি আই কেন অ'ন এ গান এইটো কোনেও ৰখাব নোৱাৰে যদি মোক পুলিচেও ধৰে আই উইল শ্ব' দেম দ্য লাইচেঞ্চ যে দিছ ইজ মাই লাইচেঞ্চ আই হেভ দ্য ৰাইট টু কিপ এ আৰ্ম উইথ মি
অ'কে তো তেনেকৈ কি হৈছিলে সেইটো সময়ত বহুত আমাৰ ইণ্ডিয়ানছৰ ওচৰত লাইচেঞ্চ আছিলে বাট এতিয়া তেওঁ এনেকুৱা এটা এক্ট আনি দিলে য'ত নেকি ইণ্ডিয়ানছবোৰৰ ওচৰত এতিয়া লাইচেঞ্চ থাকিলেও কি থাকিব নোৱাৰিব আৰ্মছ থাকিব নোৱাৰিব তো এইটো এটা ইণ্টাৰেষ্টিং এক্ট বুলি কয় বিকজ এই এক্টটো অকল ইণ্ডিয়ানছৰ কাৰণেহে এপ্লিকেবল আছিলে ইট ৱাজ নট এপ্লিকেবল টু দ্য ইউৰোপিয়ানছ লিভিং ইন ইণ্ডিয়া তো যিখিনি ইউৰোপিয়ানছ মানুহ ইণ্ডিয়াত আছিলে ব্ৰিটেইন মানুহ ইণ্ডিয়াত আছিলে তেওঁলোকৰ কাৰণে একো এপ্লিকেবল নহয় দে কেন কিপ দ্য গানছ উইথ দেম তো এইটো কেনেকুৱা হৈছে এইটো অকল ইণ্ডিয়ানছৰ কাৰণে আছিলে তো এইটো কি হ'ল এতিয়া এই মানুহখিনিয়ে এইটো গম পাই গৈছে the people are coming to know about the nature, about the true nature of the British, that তেওঁলোকৰ এটা equality before the law. There was no equality before the law. এটা মকেৰি হৈ গ'ল এটা হাঁহি ধেমালি মানুহে হাঁহিছে মানে যে কি কৰিছা আৰু ঠিক আছে তোমালোকে আনিছা প্ৰহিবিট কৰিছা ইট শুড বি ইকুৱেল ফৰ এভৰি ওৱান না তোমালোকে আজি নিজৰ কাৰণে আজি ব্ৰিটিছ ইউৰোপিয়ানছখিনি আছে অ'কে ফাইন দ্য ইউৰোপিয়ানছ আৰ ষ্টেইং ইন ইণ্ডিয়া দে আৰ লাইক দ্য চিটিজেনছ অফ ইণ্ডিয়া ফাইন তো তেওঁলোকৰ কাৰণে এপ্লিকেবল হ'ব লাগে ন দে শুড অলছ' নট বি এবল টু কিপ দ্য আৰ্মছ উইথ দেম বাট দে ৱেৰ এলাউড টু কিপ দ্য আৰ্মছ চ' এইটো চোৱা এইটো এটা মকৰি হৈ গ'ল তাহাঁতি মানে এইটো হাঁহিয়তাৰ পাত্ৰ হৈ গ'ল মানে বুজি পাইছা তো লাইটনছ ভাৰ্নেকুলাৰ প্ৰেছ এক্ট হকে বা আৰ্মছ এক্ট হয় তো এইটো এটা কি হ'ল এটা ষ্ট্ৰং ৱেইট প্ৰভ'ক কৰিলে আল্টিমেটলি এইটো এক্টটো তেওঁ আনিলে কিন্তু এইটো আল্টিমেটলি তেওঁক বেকফায়াৰ কৰিলে বিকজ নাও পিপলছখিনি এটা প্ৰিপেয়াৰ হৈ গৈছিলে যে আমি এটা নিজৰ ছেল্ফ ৰেচপেক্টটো বচাব লাগিব ভাই এনেকৈতো নহ'ব এনেকৈতো চব কথাতে হাঁহা কৈ থাকিলে নহ'ব তো উইল হেভ টু প্ৰটেক্ট আৰু ছেল্ফ ৰেচপেক্ট তো এইটো এটা বেকফায়াৰহে কৰিলে মানুহখিনি বহুত খং হৈ গ'ল সেইটো ঠিক আছে এইটো আছিলে ৰোল অফ প্ৰেছ আমাৰ এইটো এটা য'ত নেকি দেখিছা যে ইণ্ডিয়াৰ নেশ্যনেলিজিমটো কেনেকৈ গ্ৰ' হ'ল এইটো এটা ফেক্টৰ নাও লেটছ কাম টু দ্য নেক্সট ফেক্টৰ যিটো আছে তোমাৰ গ্ৰ'থ অফ পলিটিকেল এছ'চিয়েশ্যন ঠিক আছে গ্ৰ'থ অফ পলিটিকেল এছ'চিয়েশ্যন কেনেকৈ ইণ্ডিয়াত পলিটিকেল এছ'চিয়েশ্যন গ্ৰ' হৈছিলে তো সেইটো কাৰণে আমাৰ এই পলিটিকেল এছ'চিয়েশ্যন গ্ৰ' হোৱাৰ কাৰণে আমাৰ চবতছে এজন ইম্পৰ্টেণ্ট মানুহ আছে সেইজন হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী তো তেওঁ মেইন মানে ঠিক আছে তো হি ষ্টাৰ্টেড দ্য থিং তো আমি এতিয়া পঢ়িম এতিয়া ঠিক আছে তো যেতিয়া আমাৰ ইণ্ডিয়াতে ৱেষ্টাৰ্ণ এডুকেশ্যন আহি গৈছিলে when the western education came to India তো ইণ্ডিয়া সেইটো সময়ত উইটনেছ কৰিছিলে কি যে গ্ৰ'থ অফ মডাৰ্ণ পলিটিকেল আইডিয়াছ এণ্ড অৰ্গেনাইজেশ্যন তো সেইটো সময়তে তোমাৰ কি হ'ল পলিটিকেল আইডিয়াছ বা অৰ্গেনাইজেশ্যনছখিনি আহিছিলে সেইটো সময়ত ঠিক আছে যেতিয়া ৱেষ্টাৰ্ণ এডুকেশ্যন ইণ্ডিয়ালৈ আহিছিলে অ'কে তো কি হ'ল 1875 এটা এছ'চিয়েশ্যন বনাইছিলে যিটো অল ইণ্ডিয়া এছ'চিয়েশ্যন আগতে এছ'চিয়েশ্যন থাকিব পাৰে এটা জেগাই লাইক মানে এটা পাৰ্টিকুলাৰ জেগাত হৈছে বেংগলতে কিবা এটা ফৰ্ম হৈছে ঠিক আছে তো এইটো এটা পাৰ্টিকুলাৰ জেগাত কনফাইন হৈ আছে ইট ৱাজ কনফাইন টু এ পাৰ্টিকুলাৰ প্লেচ অৰ এ ৰিজন বাট এনেকুৱা এছ'চিয়েশ্যন নাছিলে যিটো গোটেই অল ইণ্ডিয়াতে থকা তেনেকুৱা কোনো এছ'চিয়েশ্যন নাছিলে যিটো অল ইণ্ডিয়াতে এপ্লিকেবল হয় তো কি হৈছিলে 1875 এনেকুৱা এটা অল ইণ্ডিয়ান এছ'চিয়েশ্যন এটা বনোৱা হৈছিলে আৰু সেই এছ'চিয়েশ্যনটোৰ নাম আছিলে ইণ্ডিয়ান এছ'চিয়েশ্যন তো ইণ্ডিয়ান এছ'চিয়েশ্যন ফাউণ্ড হৈছিলে 1879 কোনে ফাউণ্ড কৰিছিলে ইট ৱাজ ফাউণ্ডেড বাই সুৰেন্দ্ৰনাথ বেনাৰ্জী তো সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে কি হৈছিলে এইটো ষ্টাৰ্ট কৰিছিলে তো ইয়াত তোমালোকৰ কিতাপত এটা বস্তু ভুলকৈ দিয়া হৈছে মই লিখিছোঁ বাৰু যে হি ৱাজ দ্য ফাৰ্ষ্ট ICS অফিচাৰ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ বাট ইট ইজ ৰং ইণ্ডিয়াৰ ফাৰ্ষ্ট চিভিল ছাৰ্ভিচ ICS অফিচাৰ আছিলে সত্যেন্দ্ৰনাথ টেগৰ ঠিক আছে সত্যেন্দ্ৰনাথ টেগৰ তো সত্যেন্দ্ৰনাথ টেগৰ ৱাজ দ্য এল্ডাৰ ব্ৰাদাৰ অফ ৰবীন্দ্ৰনাথ টেগৰ তো হি ৱাজ দ্য ফাৰ্ষ্ট ICS অফিচাৰ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ যিটো আমাৰ এতিয়া UPSC দি পেলাই যিটো ইণ্ডিয়ান চিভিল ছাৰ্ভিচ হয় সেইটোৱে ঠিক আছে তো একচুৱেলি কি হ'ল সুৰেন্দ্ৰনাথ বেনাৰ্জীও আছিলে হি ৱাজ দ্য ছেকেণ্ড ICS অফিচাৰ তো তেওঁৰ কি হ'ল কিছুমান এটা মাইনৰ মিষ্টেকৰ কাৰণে তেওঁৰ কামৰ পৰা তেওঁক উলিয়াই দিছিলে তো লাইক হি হেড টু লুজ হিজ জব ফৰ একদম এটা মাইনৰ ইৰ'ৰৰ কাৰণে এটা মাইনৰ ৰিজনছৰ কাৰণে তেওঁক উলিয়াই দিছিলে যিটো কাৰণে তেওঁক মানে এইটো নুলিয়ালেও হ'লহেঁতেন বাট এইবোৰ ব্ৰিটিছৰ বেয়া পলিটিক্স য'ত নেকি তেওঁলোক নিবিচাৰে যে এটা ভাল মানুহ তেওঁলোকৰ এটা ভাল এডমিনিষ্ট্ৰেটিভ পজিশ্যন হেল্ড কৰক বিকজ ICS অফিচাৰজনে সেইটো টাইমত এতিয়াও যদি চোৱা কিমান এটা প্ৰাইড থকা পজিশ্যন হয় এটা প্ৰেষ্টিজিয়াছ পজিশ্যন হয় হয়নে এজন ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ যেতিয়া এজন DC যেতিয়া খোজকাঢ়ি আহে হয়নে এটা ডিষ্ট্ৰিক্টৰ এজন DC যেতিয়া খোজকাঢ়ি আহে মানুহৰ মাজলৈ তো কিমান এটা প্ৰেষ্টিজিয়াছ পজিশ্যন হয় তো সেইটো সময়তো তেনেকুৱা পজিশ্যনে আছিলে বাট লাইক তেওঁ এজন ভাল আছিলে কাৰণে সেইটো ব্ৰিটিছে তেওঁক উলিয়াই দিছিলে কামৰ পৰা আৰু যেতিয়া সেইটো কৰিছিলে তেতিয়া যেতিয়া উলিয়াই দিছে তেওঁ এতিয়া ভাবিছে নাই মোকতো আপোনালোকে উলিয়াই দিলে কিমান কষ্ট কৰি তেওঁ পাইছিলে পজিশ্যনটো এতিয়া কিন্তু মই ইণ্ডিয়াৰ নেশ্যনেলিজিমৰ কাৰণে আই উইল ৱৰ্ক ফৰ দ্য গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম ঠিক আছে বিকজ হি ৱাজ
এ ভেৰি টেলেণ্টেড পাৰ্চন ICS এক্সামিনেশ্যন ক্ৰেক কৰা ইণ্ডিয়ান তাকো তো লাইক হি ৱাজ ভেৰি টেলেণ্টেড অ'কে তো এতিয়া তেওঁ আছিলে পলিটিকেলি হি ৱাজ ফাৰ এহেড অফ দেট টাইম তো তেওঁ বহুত জানিছিলে পলিটিকেল কনচিয়াছনেছ আছিলে তো সেই বস্তুখিনি তেওঁ এতিয়া পিপল অফ ইণ্ডিয়াক দিলে ঠিক আছে আৰু হি প্ৰিপেয়াৰ্ড দেম যে এতিয়া আমি এতিয়া এক গোট হৈ উইল হেভ টু ফৰ্ম এ থিং আমি এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিবলৈ তেওঁ সক্ষম হ'ল এণ্ড ডেট অৰ্গেনাইজেশ্যনটো গম পাইছে ইণ্ডিয়ান এছ'চিয়েশ্যন য'ত নেকি তেওঁলোকে এতিয়া ডিছকাছ কৰি অৰ্গেনাইজড ৱেত কাম কৰিব বিকজ তেওঁ অলৰেডি বস্তুখিনি ষ্টাডি কৰি ল'লে হি নোজ এভৰিথিং সেই এক্সামটো যেতিয়া ক্ৰেক কৰিছে তো সি বহুত ষ্টাডি কৰিব লগা হৈছে তেওঁ গোটেই কথাখিনি ষ্টাডি কৰি এতিয়া তেওঁ ভালকৈ এটা অৰ্গেনাইজড ৱেত কাম কৰিব য'ত নেকি তেওঁ ব্ৰিটিছৰ যিখিনি ইল পলিটিক্স আছে বাট এভৰিথিং সেইখিনি ডিছকাছ কৰি কেনেকৈ তেওঁলোকক মানে সেই জেগা সেই মানে লাইক কেনেকৈ তেওঁলোকক মানে কি কৰিব পাৰি মানে ব্ৰিটিছখিনিক মানে ঠিক আছে সেই কথাখিনি তেওঁ ডিছকাছ কৰিব ঠিক আছে তো মানুহখিনি একচুৱেলি কি ক'বলৈ গৈছোঁ যে পলিটিকেল কনচিয়াছনেছটো মানুহখিনিৰ মাজলৈ লৈ আহিছিলে সত্যেন্দ্ৰনাথ টেগৰ ঠিক আছে তো সেইটো সময়ত 1876 ব্ৰিটিছে এটা আৰু এটা বস্তু লৈ আহিছিলে তেওঁলোকেতো জানাই টাইম টু টাইম বস্তু লৈ আহে তো সেইটো সময়ত কি হৈছিলে আগতে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ আৰু সেইটো সময়ত আছিলে তোমাৰ লৰ্ড লাইটন ঠিক আছে লৰ্ড লাইটন আছিলে তো লৰ্ড লাইটনে কি কৰিছিলে সেইটো টাইমত যিটো তোমাৰ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন আছিলে সেইটো এক্সামিনেশ্যন দিবলৈ মেক্সিমাম এজ যিটো আছিলে সেইটো তোমাৰ 21 আছিলে 21 ইয়েৰ্ছত দিবই লাগিব সেই 21 ইয়েৰ্ছৰ পৰা কি কৰিছিলে 19 ইয়েৰ্ছলৈ লৈ আহিছিলে 19 ইয়েৰ্ছ তো এটা মেক্সিমাম এজ ভাবাচোন মেক্সিমাম এজ মিনিমামো নহয় মেক্সিমাম এজ যে 21 বছৰ যদি হৈ যায় আগতে 21 বছৰ আছিলে যে যদি 21 বছৰ হৈ যায় তুমি এক্সামটো দিব নোৱাৰা তো 21 বছৰৰ পৰা 19 ইয়েৰ্ছলৈ লৈ আহিছিলে কোনে লৰ্ড লাইটন তো লৰ্ড লাইটনে এই কামটো কৰিছিলে যে হি ৰিডিউচ দ্য এজ ফৰ গিভিং দ্য এক্সামিনেশ্যন ফ্ৰম 21 to 19 এইটো ইণ্টেনশ্যনেলি কৰিছিলে চ' ডেট দ্য ইণ্ডিয়ানছে এই জবটো পাব নোৱাৰে ইট ৱাজ কেনেকৈ কি জব ক'ভেটেড জব তো ক'ভেটেড জব মানে কি হৈছে এই ক'ভেটেড মানে কি হয় এটা হাইলি ডিজায়াৰ্ড এটা এষ্টিমড পজিশ্যন এটা এষ্টিম জব হয় যিটোত বহুত প্ৰেষ্টিজিয়াছ বহুত পাৱাৰফুল জব যিটো চবেই বিচাৰে হোৱাটো তো ইণ্ডিয়ানছখিনিও বিচাৰিছিলে কিন্তু এজটো চোৱাচোন 21 বা 19 তো সেইটো সময়ত চোৱা ইণ্ডিয়ানছখিনিয়ে বহুত দেৰিকৈ পঢ়া ষ্টাৰ্ট কৰে ঠিক আছে তো দেখিছাই আমাৰ ইণ্ডিয়াত কিমান ব্ৰিটিছখিনিয়ে কেনেকুৱা কৰিছে তো তেওঁলোকে যদিও পঢ়া ষ্টাৰ্ট কৰে বহুত দেৰিকৈ ষ্টাৰ্ট কৰে চ' বাই দ্য টাইম দে ৰিচ দ্য এজ 19 তেওঁলোকে সেই একো কোৱালিফাইডে নহয় বিকজ ইংলিছ জানিব লাগিব তুমি সেইটো সময়ত ইংলিছটো জানিবই লাগিব আৰু তেওঁলোকে সেই এক্সামটো দিবলৈ যাব লাগে লণ্ডনত 19 ইয়েৰ্ছত লণ্ডনত গৈ এক্সামটো দিব ভাবা কিমান আৰু পইচা কিমান খৰচা হ'ব তো সেই ফেমিলি কেনট এফৰ্ড এটা ফেমিলিয়ে এফৰ্ড কৰিব নোৱাৰে আৰু 19 ইয়েৰ্ছত মানুহে পটককৈ জব চবো নাপায়তো জব পালেও সিমানটো এমাউণ্ট নাথাকে চ' ডেট হি কেন গ' টু লণ্ডন এণ্ড গিভ দ্য এক্সাম ইণ্ডিয়াতেতো কোনো এইটো এক্সাম পতা কোনো কথা নাই মানে তো লণ্ডনত গৈ এক্সামটো দিবগৈ লাগে গৈ পেলাই লগতে তোমাৰ এজটো কমাই দিছে 19 ইয়েৰ্ছত তেওঁলোকে একো কোৱালিফাইডে নহয় ডিগ্ৰীয়ে নাপায়গৈ বিকজ দে ষ্টাৰ্ট লেট হয় নাই কিন্তু ব্ৰিটিছবোৰেতো আগতে কৰে তেওঁলোকে সোনকালৰ পৰা পঢ়া ষ্টাৰ্ট কৰে চ' এই কথাখিনি যেতিয়া কৰিছিলে তো ইণ্ডিয়ানছৰ বহুত ডিফিকাল্ট হৈ গৈছিলে চ' ডেট নাও ইণ্ডিয়ানছ কেনট এপিয়াৰ ইন দ্য এক্সামিনেশ্যন তো এইটো বহুত বেয়া হৈ গৈছিলে তো সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে এইটো কৈছে যে এইটো বহুত বেয়া হৈছে তো সেইকাৰণে আমি কি কৰিব লাগিব এটা অল ইণ্ডিয়ান লেভেলত এটা আমি এজিটেশ্যন ষ্টাৰ্ট কৰিব লাগিব এইটো কেতিয়াও হ'ব নোৱাৰে আমি কেতিয়াও হ'বলৈ নিদিওঁ ঠিক আছে তো ইণ্ডিয়ান পিপলখিনিৰ মূৰত এইটো এটা পলিটিকেল কনচিয়াছনেছ আহিলে যে আমি এইটো কিবা এটা কৰি হ'লেও আঁতৰাব লাগিবই ঠিক আছে তো তেওঁ কি কৰে এটা হুইল উইন ট'ৰ মানে কি হ'ল এটা হাই এনাৰ্জি ট্ৰেভেল কেম্পেইন ষ্টাৰ্ট কৰিলে এণ্ড হি ট্ৰেভেল টু ভেৰিয়াছ প্লেচেছ আৰু এটা বেলেগ জেগাত তেওঁ ট্ৰেভেল কৰি পেলাই মানুহখিনিৰ ব্ৰেইনত এটা পলিটিকেল কনচিয়াছনেছ এটা অপিনিয়ন আনি দিলে যে আমি এতিয়া ব্ৰিটিছে যিটো যে এজ লিমিটটো ICS এক্সাম দিবলৈ যিটো এজ লিমিটটো 21 পৰা 19 কৰিছিলে সেইটো আকৌ 21লৈ লৈ যাব লাগে নহ'লে নহ'ব ঠিক আছে তো সেইটো তেওঁ এটা কাম কৰিছিলে কোনে সুৰেন্দ্ৰনাথ বেনাৰ্জী সেইটো সময়ত এজন বেৰিষ্টাৰ আছিলে ঠিক আছে লয়াৰ তো নামটো আছিলে লালমোহন ঘোষ তো তেওঁক লণ্ডনত পঠিয়াইছিলে তেওঁ গৈ পেলাই লণ্ডন পালেগৈ কেলৈ লণ্ডন গৈ পেলাই তাত ছাবমিট কৰিছিলে এখন মেমৰেণ্ডাম য'ত নেকি চব মানে ইণ্ডিয়ানছখিনিয়ে ছাইন কৰি দিছিলে আৰু তাতে এখন মেমৰেণ্ডাম দিছিলে যে প্লিজ এজটো কমাই দিয়ক এনেকৈ হ'লে আমাৰ ইণ্ডিয়ানছে কেতিয়াও এক্সামটো এপিয়াৰেই হ'ব নোৱাৰে ক'ত গৈ পেলাই দিলেগৈ ব্ৰিটিছ হাউচ অফ কমন তো ব্ৰিটিছ হাউচ অফ কমন কি হয় সেইটো এটা পাৰ্লিয়ামেণ্টৰ এটা পাৰ্লিয়ামেণ্ট ব্ৰিটিছ মানে UK পাৰ্লিয়ামেণ্টৰ হয় য'ত নেকি তাতে ডিচিশ্যনবোৰ লয় বা লজবোৰ যে
আজি ছাপ'জ আমাৰ যে ইণ্ডিয়াত এক্ট এটা লাগু হৈছে ইণ্ডিয়াত তো সেই এক্টটো ক'ত এইবোৰ উলিয়াই ক'ৰবাতো তেওঁলোকে পাছ কৰিব লাগিব তো সেইটো তাত পাছ হৈছিলে মানে এই হাউচ অফ দ্য কমনছত পাছ হয় ঠিক আছে তাৰপিছত আমাৰ ইণ্ডিয়াত এক্টটো আহি যায় তো তাতে গৈ পেলাই লালমোহন ঘোষে ক'লে যে প্লিজ চেঞ্জ দিছ ঠিক আছে তো সেইটো ঘোষে মানে সেইটো সময়ত এটা লাইক নিজৰ যিটো অৰিটৰী স্কিল মানে তেওঁ যিহেতু এজন বেৰিষ্টাৰ আছিলে চ' হি নিউ হাউ টু স্পীক তো তেওঁ ভালকৈ তেওঁ এটা বহুত ধুনীয়া এটা স্পীচ দিলে তাতে আৰু তেওঁৰ সেই বস্তুখিনি লাইক এটা ডিপ ইম্প্ৰেশ্যন আনিলে যিখিনি তোমাৰ ইংলেণ্ডত যিখিনি হাউচ অফ কমনছৰ যিখিনি মানুহ আছিলে ইট ক্ৰিয়েটেড এন ইম্পেক্ট অন দেয়াৰ মাইণ্ড আৰু তাৰপিছত ফাইনেলি দে ৱাৰ কম্পেলড তেওঁলোক একদম কম্পেল হৈ গৈছিলে যে এজটো এতিয়া আমি কমাই দিয়ে মানে বঢ়াই পেলাই আকৌ 21 years কৰি দিব লাগে তো 21 years কৰি দিছিলে এজটো তো ইট ৱাজ এ ছাকচেছ তো এই মুভমেণ্টটো ছাকচেছ হৈছিলে বিকজ এই গোটেই কামখিনি আমাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী তেওঁ কৰিছিলে আৰু তেওঁ সুৰেন্দ্ৰনাথ বেনাৰ্জী যিটো আমাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন আছিলে তাৰ বেনাৰতে কামটো কৰিছিলে ঠিক আছে তো সেইকাৰণে মুভমেণ্টটো ছাকচেছ বুলি কৈছে গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিপন তো লৰ্ড ৰিপন হৈছে এইজন হি ৱাজ দ্য ভাইচ ৰয় তো তেওঁ কি কৰিছিলে ছাৰ ৰমেশ চন্দ্ৰ মিত্ৰা তো ছাৰ ৰমেশ চন্দ্ৰ মিত্ৰাক এপইণ্ট কৰিছিলে এজ দ্য চিফ জাষ্টিছ ক'ৰ কেলকাটা ছুপ্ৰিম কোৰ্ট তো চব জেগাৰ এটা ছুপ্ৰিম কোৰ্ট থাকে হয় নাই আমাৰ যেনেকৈ ছুপ্ৰিম কোৰ্ট আমাৰ যেনেকৈ এখনতো ছুপ্ৰিম কোৰ্ট দিল্লীত আছে ঠিক আছে কিন্তু আমাৰ সেইটো সময়ত তোমাৰ কেলকাতাত এখন ছুপ্ৰিম কোৰ্ট আছিলে যিখন ছুপ্ৰিম কোৰ্ট মেইন তো সেই বিকজ কেলকাতাহে মেইন আছিলে সেইটো সময়ত ঠিক আছে তাৰপিছতে দিল্লী হৈছিলেগৈ তো সেই ছুপ্ৰিম কোৰ্টখনৰ তোমাৰ চিফ জাষ্টিছ মানে তেওঁ মেইন হয় যেনেকৈ আমাৰ এতিয়া দিল্লীত যিজন চিফ জাষ্টিছ হয় তো হি ইজ দ্য মেইন হয় নাই মেইন লয়াৰ মানে ঠিক আছে ক'ব পাৰা তো এই কেলকাতা ছুপ্ৰিম কোৰ্টৰ যিজন চিফ জাষ্টিছ আছিলে সেইজন আমাৰ এজন ইণ্ডিয়ানক দিছিলে কোনজন আছিলে তেওঁ ছাৰ ৰমেশ চন্দ্ৰ মিত্ৰা বহুত টেলেণ্টেড মানুহ ঠিক আছে বহুত ডাঙৰ বেৰিষ্টাৰ চ' তেওঁক এপইণ্ট কৰিছে লৰ্ড ৰিপনে তো এইটো কথা বেয়া পাবনে তেওঁতো এপইণ্ট কৰি দিলে লৰ্ড ৰিপনে ভাল কিবা দেখি পেলাই এপইণ্ট কৰিছে তেওঁৰ মানে বিকজ হি ইজ কেপেবল অফ ডেট তো কেপেবল কাৰণে তেওঁক এপইণ্ট কৰিছিলে বাট ইট ৱাজ ডিছলাইক বাই মষ্ট অফ দ্য ইউৰোপিয়ান কমিউনিটি বিচৰা নাছিলে তেওঁলোকে বিচাৰে যে এজন ব্ৰিটিছ অফিচিয়েল হ'ব লাগে এজন ব্ৰিটিছ মানুহ হ'ব লাগে এজন ইউৰোপিয়ান মানুহ হ'ব লাগে ইমান ডাঙৰ পজিশ্যন এটাত তেওঁলোকে কেতিয়াও বিচৰা নাছিলে যে এজন ইণ্ডিয়ান মানুহে গৈ পেলাই ছুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ হোৱাটো দে নেভাৰ ৱান্টেড ডেট সেইটো সময়ত আকৌ মিষ্টাৰ ইলবাৰ্ট নামৰ এজন তোমাৰ ল মেম্বাৰ তেওঁ অফিচিয়েল হয় হাই ল মেম্বাৰ তো ভাইচৰয় যিটো লৰ্ড ৰিপনৰ ধৰা বা যিজন ভাইচৰয় থাকে তেওঁৰতো বহুত মেম্বাৰ থাকে ন তো ল মেম্বাৰ যিজন হয় এইবোৰ চাই মানে কোৰ্ট কাছাৰী বস্তুবোৰ চাই তো তেওঁ কি হৈছিলে তেওঁ এখন বিল বনাইছিলে সেইখনক ইলবাৰ্ট বিল বুলিও কয় তো সেই বিলখনে কি কৰিছিলে যিবোৰ ইণ্ডিয়ান জাজ আছিলে যিবোৰ ইণ্ডিয়ান সেইটো সময়ততো বেৰিষ্টাৰ হয় বোলে পঢ়ে ন তো ল পঢ়ি পেলাই ইণ্ডিয়ান জাজ যিবোৰ হয়গৈ মানে তো ইণ্ডিয়ান জাজবোৰ সেইটো সময়ত যিবোৰ ইউৰোপিয়ান আছিলে ইউৰোপিয়ানৰতো ক্ৰিমিনেল কেছ হ'ব তো যিহেতু তেওঁলোক ইণ্ডিয়াতে আছিলে ন ইউৰোপিয়ান স্কিলত তেওঁলোকেতো কিবা কিবি ক্ৰাইম কৰিব পাৰে ন ইণ্ডিয়াত তো সেইখিনি ক্ৰাইমখিনি যেতিয়া কৰে তো অভিয়াছলি কোৰ্টত মানে কোৰ্টত যাব লাগিব কোৰ্টত যাব কোনোবাই ছাপ'জ আজি দুজন মানুহ আছে ঠিক আছে দুজন মানুহ আছে ছাপ'জ কোনোবাই কাৰোবাক হত্যা কৰি দিলে এনে এক্সাম্পল কৈছোঁ কোনোবাই কাৰোবাক হত্যা কৰি দিলে মাৰ্ডাৰ কৰি দিলে তো এটা ক্ৰিমিনেল কেছ হৈ গ'ল আৰু সেইখিনি ছাপ'জ সেইজন কি আছিলে দুজনে ছাপ'জ ব্ৰিটিছ চিভিলিয়ান আছিলে ইণ্ডিয়াত থকা তো অভিয়াছলি তেওঁলোকে কোৰ্টত যাব তো সেই কেছবোৰ যিবোৰ তোমাৰ ইনভলভ হৈছিলে ইউৰোপিয়ানছ মানুহবোৰ সেইবোৰ কেছত আমাৰ ইণ্ডিয়ান জাজবোৰক পাৰ্টিচিপেট কৰিব দিয়া নাছিলে তেওঁলোকে সেইবোৰ কেছ ল'ব নোৱাৰিছিলে সেইবোৰ চাবলৈ তোমাৰ কোনোবা এজন ইউৰোপিয়ান জাজে চাব লাগিব সেইখিনি কিন্তু ইলবাৰ্ট যিজন মিষ্টাৰ ইলবাৰ্ট আছিলে ইলবাৰ্টে এটা বিল পাছ কৰিছিলে ইলবাৰ্ট বিল ঠিক আছে তো সেই বিলখনৰ মতে কি কৰিছিলে যিবোৰ ইণ্ডিয়াৰ জাজ আছিলে এতিয়াৰ পৰা সেই ইণ্ডিয়ান জাজখিনিয়ে এই ইউৰোপিয়ানছৰ মানুহখিনিৰো ক্ৰিমিনেল কেছখিনি চাব পাৰিব এতিয়া তেওঁলোকেও মানে কোৰ্টত মানে জাজ কৰিব পাৰিব তো এইটো ভাল কাম কৰিছিলে তো লৰ্ড ৰিপনে যেনেকৈ কেলকাতা ছুপ্ৰিম কোৰ্টৰ এজন ইণ্ডিয়ান মানুহ দিছিলে বিকজ হি ইজ কেপেবল সেইকাৰণে তেওঁক এপইণ্ট কৰিছিলে তেনেকৈ মিষ্টাৰ ইলবাৰ্টেও এই ভাল কাম এটা কৰিছিলে ঠিক আছে যে এইখিনি কৰিব দিব লাগে কিয় নিদিবা আৰে তেওঁ যদি হি ইজ এ জাজ ইণ্ডিয়ান জাজ বা যিয়ে জাজ ইণ্ডিয়ান হওক বা ইউৰোপিয়ান জাজ হওক যদি তুমি হি ইজ কেপেবল তো চব কিয় তুমি এইটো ডিফাৰেঞ্চ আনিবা এইছো ন তো এইটো এটা ভাল কাম কৰিছিলে ঠিক আছে তো ইউৰোপিয়ানছখিনি আকৌ বেয়া পালে যে কিয় তুমি এইটো
why you will give this ঠিক আছে তো সেইকাৰণে তেওঁলোকে এটা মুভমেণ্ট ষ্টাৰ্ট কৰিলে এগেইনষ্ট দিছ বিল কোনে ইউৰোপিয়ানছখিনি যে ন ইণ্ডিয়ান শুড বি নট ইণ্ডিয়ান জাজেছ শুড নট বি এলাউড টু লাইক টেক আপ দ্য ক্ৰিমিনেল কেছ অফ দ্য ইউৰোপিয়ান পিপল লিভিং ইন ইণ্ডিয়া সেইটো তেওঁ ক'লে ঠিক আছে তো তেওঁলোকে মুভমেণ্ট ষ্টাৰ্ট কৰিলে কোনে ইউৰোপিয়ানছখিনি কিন্তু এবাৰ ইণ্ডিয়ানছখিনিও ৰখি নাথাকে তেওঁলোকেও উল্টাই আকৌ মুভমেণ্ট ষ্টাৰ্ট কৰিলে ঠিক আছে তো যিখিনি এডুকেটেড ইণ্ডিয়ান আছিলে আৰু কোনে লিড কৰিছিলে অভিয়াছলি সুৰেন্দ্ৰনাথ বেনাৰ্জী দ্য গ্ৰেট সুৰেন্দ্ৰনাথ বেনাৰ্জী ষ্টাৰ্টেড ঠিক আছে তো দে অলছ' ষ্টাৰ্টেড এ মুভমেণ্ট তেওঁলোকেও ষ্টাৰ্ট কৰিছে আৰু তহঁতি কৰিছে আমিও কৰিম এতিয়া তো এতিয়া এই যিখন ইলবাৰ্ট বিল আছিলে ইলবাৰ্ট বিলখনক আমাৰ ইণ্ডিয়াই ছাপৰ্ট কৰিছিলে ইণ্ডিয়ানছখিনিয়ে ছাপৰ্ট কৰিছিলে বিকজ ইলবাৰ্ট বিলখনটো ভাল আমাৰ ইণ্ডিয়ানছবোৰৰ কাৰণে হয়নে তো সেই বস্তুটো কি হ'ল লাহে লাহে তোমাৰ ইণ্ডিয়াৰ নেশ্যনেলিজিমটো গ্ৰ' হ'ল মানুহখিনিয়ে ছাপৰ্ট পাবলৈ ধৰিলে মেইনলি সুৰেন্দ্ৰনাথ বেনাৰ্জী তো সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে কি কৰিলে সেইটো সময়ত কেলকাতাত এখন কনফাৰেঞ্চ হেল্ড কৰিলে যিখন নাম হ'ল ইণ্ডিয়ান নেশ্যনেল কনফাৰেঞ্চ ঠিক আছে আৰু সেই ইণ্ডিয়ান নেশ্যনেল কনফাৰেঞ্চখনত বহুত জেগাৰ পৰা বিভিন্ন জেগাৰ পৰা ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ইণ্ডিয়া কেম টু এটেণ্ড দ্য কনফাৰেঞ্চ ঠিক আছে সেই কনফাৰেঞ্চখন এটেণ্ড কৰিবলৈ আৰু এইটো এটা ফৰ দ্য ফাৰ্ষ্ট টাইম ইট ৱাজ দ্য ফাৰ্ষ্ট এনেকুৱা এখন কনফাৰেঞ্চ আছিলে যিখন অল ইণ্ডিয়া লেভেলত হৈছিলে আৰু য'ত চব জেগাৰ পৰা এভৰি পাৰ্ট অফ দ্য কাণ্ট্ৰি এভৰি কৰ্নাৰ অফ দ্য কাণ্ট্ৰি পিপল কেম এণ্ড পাৰ্টিচিপেটেড ইন দিছ কনফাৰেঞ্চ তো এতিয়া এই যিখন ইণ্ডিয়ান নেশ্যনেল এটা কনফাৰেঞ্চ হ'ল এইটো এটা কি দিলে এটা বেছ দিলে কি বেছ দিলে ফৰ দ্য ফাউণ্ডেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিটো আমাৰ পলিটিকেল পাৰ্টি এতিয়াও আছে ইনফেক্ট তো সেইটো বস্তু এটা পাৰ্ট তো আমি এটা ক'ব পাৰোঁ নে যে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে এটা বেছ দি দিলে যে আমাৰ নেক্সট যিটো এটা চব মষ্ট পাৱাৰফুল পলিটিকেল অৰ্গেনাইজেশ্যন যিটো হ'বলৈ গৈ আছে এতিয়া নেক্সট চ' সেইটো তোমাৰ হোৱাত হেল্প কৰিলে ঠিক আছে চ' এইটো হৈছে গ্ৰ'থ অফ পলিটিকেল এছ'চিয়েশ্যন ঠিক আছে তো তোমালোকৰ এই লেকচাৰটো ইয়াতে কমপ্লিট হৈছে তো আৰু আমাৰ দুটা আছে ফেক্টৰ ঠিক আছে দুটা ফেক্টৰ আছে তো সেই দুটা ফেক্টৰ এটাটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কথা পঢ়িব লাগিব ঠিক আছে আৰু এটা দাদাভাই নেৰজী আছে তো তেওঁৰ কথাও পঢ়িব লাগিব তো শ্বৰ্ট লেকচাৰ হ'ব তো আৰু আমাৰ নেক্সট লেকচাৰত আমি কমপ্লিট কৰি দিম ঠিক আছে তো যদি তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাইছা দেন থেংক ইউ ফৰ ৱাচিং হোপ তোমালোকক এই ভিডিঅ' লেকচাৰটো হেল্প কৰিছে মই বহুত লাহে লাহে বুজাইছোঁ তোমালোকক চ' ডেট ইউ আণ্ডাৰষ্টেণ্ড ইচ এণ্ড এভৰিথিং ক্লিয়াৰলি যদি তোমালোকৰ ডাউট আছে দেন feel free to ask in the comment section and lastly please don't forget to share with your friends subscribe like comment তো এইটোৱে মই বিচাৰোঁ যে তোমালোকে ভাল পোৱা আৰু তোমালোকে শ্বেয়াৰ কৰা বেলেগটো একো নিবিচাৰোঁ চ' ঠিক আছে আৰু এটা লেকচাৰত আমি কমপ্লিট কৰি দিম টিল দেন বাই বাই টেক কেয়াৰ ষ্টাডি ৱেল